এইবেলি নৈপাৰত চাকিবন্তি জ্বলাই প্ৰাৰ্থনা গাঁওবাসীৰ যাতে নেদেখাজনে গাঁওখনক ৰক্ষা কৰক। গেলাবিল নদীৰ গৰাখহনীয়াৰ পৰা গেলাবিল নদীৰ গৰাখহনীয়াৰ এই কালৰূপৰ ফলত নিতৌ নদীত জাহ গৈছে শ শ বিঘা কৃষিভূমি। গৰাখহনীয়াৰ ফলত নিদ্ৰাহৰণ হৈছে ৰাইজৰ। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ মামৰণি গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আজি ৰাইজে নেদেখাজনৰ ওচৰত চাকিবন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে। মামৰণি অঞ্চলত গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা মাটি উটুৱাই লৈ যোৱাৰ বাবে এনে কাৰ্যসূচী হাতত লয় মামৰণি ৰাইজে। বাৰিষা মানেই যেন বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই লগ নেৰে সামৰণি অঞ্চলবাসীক। 1980 চনৰ পৰা হৈ থকা এই গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ হৈছে অসম চৰকাৰ। গেলাবিল নদীৰ অস্বাভাৱিক গৰাখহনীয়াত অতিষ্ঠ জনতা। নৱগঠিত দেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ গেলাবিল নদী কাষৰীয়া ৰাইজৰ এতিয়া নিদ্ৰাহৰণ। নিমাত জলসম্পদ বিভাগ, নিমাত অসম চৰকাৰ কিংবা প্ৰশাসনো। খহনীয়াত জাহ গ'ল শ শ পৰিয়ালৰ বাসগৃহ। তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰীলৈ কাটৰ আহ্বান ৰাইজৰ। দেৰগাঁৱৰ ৰাজচক্ৰৰ অন্তৰ্গত মামৰণি অঞ্চলত গেলাবিল নদীয়ে লৈছে এতিয়া কালৰূপ। গেলাবিল নদীৰ কৰাল গৰাত পৰি গৃহহীন হৈছে এতিয়া বহুতো পৰিয়ালৰ লোক আৰু ঢাপলি মেলিছে বিভিন্ন ঠাইলৈ। দেৰগাঁও সমষ্টিৰ মামৰণি অঞ্চলৰ গৰাখহনীয়াত নদীত শ শ বিঘা কৃষিভূমি জাহ যোৱাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে। অৱশেষত মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে গেলাবিল নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে গাঁও ৰাইজে। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বাৰিষা এজাক বৰষুণ দিলেই আমাৰ বানপানী হৈয়ে যায় আৰু বানপানী হোৱাৰ লগে লগে গৰাটো খহাই আমাৰ এতিয়া 15 ঘৰমান মানুহ ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল। 15-20 ঘৰমান মানুহ তাকে হিমন্ত ছাৰক আমি অনুৰোধ বাৰে বাৰে কৰি আছোঁ। আমাৰ অনুৰোধটো ৰক্ষা কৰা নাই। অনুৰোধটো কৰিছোঁ যেন আমাক গৰাটো অতি শীঘ্ৰে কিবা এটা সংস্থাপন কৰি দিবৰ কাৰণে। আৰু ইয়াত আমাৰ 5 ঘৰমান মানুহ আছে। এই মানুহখিনি ক'লৈ যাব? এই মানুহখিনি সংস্থাপন দিবৰ কাৰণে আপোনালোকক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ আপোনাক। মামৰণি হাঁচোৱা গাঁও, দেৰগাঁও সমষ্টি আৰু বিধায়ক আমাৰ ভৱেন ভৰালী দাস এতিয়ালৈকে অহা নাইকিয়া। কৰিছিলোঁ ফিজিক্স হাজৰিকালৈ আমি অনুৰোধ কৰিছিলোঁ, দৰখাস্তও দিয়া হৈছে। এতিয়ালৈকে অহাও নাই। ফিজিক্স হাজৰিকাও অহা নাই চাবলৈ। আমাৰ ইয়ালৈ অহাহেঁতেন অকণমান আমি ভাল পালোঁহেঁতেন। গৰাখহনীয়াটো চাই যোৱাহেঁতেন, এপাক চাই যোৱাহেঁতেন আমি ভাল পালোঁহেঁতেন। ইয়াত গৰাখহনীয়াটো মানুহখিনিক অনুৰোধ কি আছোঁ মানুহখিনি আমি 1980 চনৰ পৰাই এই গৰাখহনীয়া চলি আছে। বৰ্তমানলৈকে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। গতিকে আজি বাতৰি যোগেদি আমি চৰকাৰক অনুৰোধ কৰোঁ যে বৰ্তমান বছৰতে জিৰ' বেগৰ যোগেদি এই বানখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। গাঁও পঞ্চায়তৰ মামৰণি গাঁও, দেৰগাঁও সমষ্টি আৰু বৰ্তমানলৈকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালীয়ে এই গৰাখহনীয়া প্ৰতিৰোধৰ কোনো দৰ্শন কৰিবলৈ অহা নাই। আৰু আমি মন্ত্ৰী পীযুষ হাজৰিকাক অনুৰোধ কৰিছোঁ যাতে তৎকালীনভাৱে ব্যৱস্থা লৈ বাৰিষাৰ লগে লগে এই জিৰ' বেগ পেলাই এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আমাৰ এই অঞ্চলৰ মামৰণি অঞ্চলৰ জৰাজীৰ্ণৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাদেৱক আমি অৱগত কৰোঁ যে আমাৰ এই গৰাখহনীয়া মামৰণিৰ প্ৰায় 80 দশকৰ পৰা চলি আছে। কিন্তু এই গৰাখহনীয়া কবলত আমাৰ স্থানীয় ৰাইজ প্ৰায় 15-20 ঘৰ মানুহ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে। কিন্তু তেওঁলোকৰ ম্যাদী মাটি আছে। তেওঁলোকৰ এতিয়া কি আনৰ ভেটি মাটিৰ ওপৰত তেওঁলোকৰ ঘৰ দুৱাৰ বনাই সংস্থাপন কৰিবলগীয়া হৈছে। এই বিষয়ে আমি কৰ্তৃপক্ষক বহুতবাৰ অৱগত কৰা হ'ল। তাৰ দ্বিতীয়তে এই 1988 চনত যোৰহাট DND বিভাগক আমাৰ গাঁৱৰ ৰাইজে কিন্তু অৱগত কৰিছিলে, কিন্তু তাত ইষ্টিমেটো বনিলে। আজি পৰ্যন্ত কিন্তু কামটো হৈ নুঠিলে আমি জনামতে। এতিয়া আমি 2024 চনত আকৌ মাননীয় পীযুষ ডাঙৰীয়াক এই বিষয়ে অৱগত কৰা হৈছে। ইতিমধ্যে ইষ্টিমেট বনিছে বুলি কৈছে, কিন্তু আজিলৈকে কোনো হৈ উঠা নাই। সেই বিষয়ে আমি বৰ্তমান এতিয়া আমাৰ মামৰণি সমূহ ৰাইজে আমি তৰফৰ পৰা তেওঁলোকক অৱগত কৰিছোঁ আমাৰ অসম চৰকাৰক যে অতি সোনকালে আমাৰ মামৰণি গৰাখহনীয়াটো প্ৰতিৰোধ কৰি আমাৰ যিখিনি থকা ৰাইজক তেওঁলোকে যে উদ্ধাৰ কৰে। এই মোৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ওচৰত আৰু পীযুষ ডাঙৰীয়াৰ ওচৰত অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা। আপোনাৰ 80 চনৰ পৰা ওপৰত আছে, 84 চনৰ পৰা
চন আপোনাৰ 85 চন মানে 100 চনৰ আজি 125 বছৰ 125 বছৰলৈকে ধৰি আমি ভালকৈ কৰিব পৰা নিচিনা জেলত থকাৰ নিচিনাকৈ এঘৰ দুঘৰকৈ ভাগি ভাগি এইবোৰ আঁতৰি গৈ আছোঁ। তাৰপিছত আমি গৰা পাছলৈ সহায় গৈ আছে। তেওঁলোকে যদি প্ৰধানমন্ত্ৰী আহি পেলাই যদি আমাক এনকুৱাৰী কৰাহেঁতেন গৰাটো মামনি গাঁওখন ইমান ধুনীয়া গাঁওখন মানে কেনেকুৱা হৈছে, গৰা কেনেকৈ সহায় হৈছে তাক বিচাৰ কৰাহেঁতেন। লগত পাছেদি মানুহ যিমান আছে মানে আহি পেলাই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ইত্যাদি সকলোৱে আহি পেলাই আমাক মানে অনুসৰণ কৰাহেঁতেন আমি কিমান ভাল পাওঁ। আমি জীৱবিলাক আপোনাৰ আকৌ আচলতে মানে বৈকুণ্ঠত থকা নিচিনাকৈ আমি থাকি গ'লে পাৰিলোহেঁতেন। এতিয়া এই গৰাটো আপোনাৰ চাই যোৱাহি লাগে, কোনো গভমেণ্টে চাই যোৱাহি নাইকিয়া আজিলৈকে। মামলি গাঁৱৰ পাছলৈ যাওঁতে 80 চনৰ পৰা ধৰি আজি 125 বছৰলৈ আপোনাৰ সেই সহায় আছে। আজি আমি কত কাগজ পত্ৰ কৰিলোঁ, কত আপোনাৰ নিয়ম কানুন কৰিলোঁ, গভমেণ্টক কত বুজালোঁ, কোনো মানে ঠিক কৰিবলৈ অহা নাই। আমি দুখ পাইছোঁ। আমি এখন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ পেলাই মুখ্যমন্ত্ৰী হৈ পেলাই আমাক যদি বিধাৰ নকৰে তেনেহ'লে আমি মৰিব লাগিব মানে সংসাৰত, আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম। একঠা মাটি কিনিবলৈ যাওঁতে এটা 5 লাখ 6 লাখ টকা মই কিনিম, আমি দুখীয়া মানুহে কেনেকৈ কিনি খাম বাৰু, ক'ত মাটি পাম? আৰু গৰাখন ইয়াতে পৰি আছোঁ। এই মাটি আপোনাৰ নিজৰ পটাদাৰী মাটি এটা গৰা সলনি কৰি আছে, এটা নাম ধৰি আছে আপোনাৰ বঙালৰ আপোনাৰ নাম জাৰি আছে আপোনাৰ মানে মাটি। পিতাঘাট আপোনাৰ ওচৰত আছে, নবীন ইত্যাদি আপোনাৰ নাম জাৰি আছে। এইবোৰ মাটি এই মাটিবোৰ সহায় দিয়া আমাৰ দুখ লগা নাই নেকি? এখন গেলাবিলে গোটেই পৃথিৱীখনত আপোনাৰ ভাৰতৰ ভিতৰত আপোনাৰ গেলাবিলৰ চতাত নিচিনাকৈ আৰু কোনো ভাৰতত নাই। আমি ক'ব পাৰিছোঁ ইমান চাহ চিকা গোটেই দেশ ফুৰিছোঁ, দেখিছোঁ, ঢেৰ গেলাবিল গৈ আছে, ঢেৰ ব্ৰহ্মপুত্ৰ গৈ আছে। এনেকুৱা সহনীয়া পৰা নাইকিয়া গেলাবিলখন চাই যাওক তেখেতসকলে। ঈশ্বৰৰ মুখ্যমন্ত্ৰীক আমাৰ আমি এইটোৱে অনুৰোধ কৰিছোঁ, আমি মামনি গাঁওখনৰ মানুহ কিমান মানুহ মানে 535টা ভোট 535টা ভোটৰ তেখেতক দিছোঁ। আমি দিয়াৰ পাছত আপোনাৰ গৰা সহনীয়া কৰি আছোঁ, তেনেহ'লে আমাক অনুশীলন কৰিব লাগে নালাগে? আমি এটা ভোটেই পৃথিৱীখনত ৰজা পাতিব পাৰে। 2টা ভোট বাঢ়ি গ'লে ৰজা হয়, কিন্তু তেনেকুৱা ভিতৰত আমি তেখেতক উঠাই থৈছোঁ যে বিজেপি চৰকাৰত আমি সৰভৰ দি পেলাই গোটেই পৃথিৱীখনে তেখেতকে মানে পূজা দিয়াৰ নিচিনাকৈ আমি দিছোঁ।